আসাম জব চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমত ওলোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰিৰ বিষয়ে। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যি কি নহওক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আমাৰ প্ৰথমটো চাকৰিৰ নাম হৈছে বিশাল মেগামাৰ্ট ডাইৰেক্ট ইণ্টাৰভিউ। যিটো জব হৈছে এটা ৰিটেইল জব। ইয়াত বয়সৰ সীমাটোত ধাৰ্য কৰা হৈছে 18 বছৰৰ পৰা 28 বছৰ। ইয়াত আপোনালোকৰ ডকুমেণ্টছটো দৰকাৰ হ'ব ইণ্টাৰভিউ ক্ষেত্ৰত বায়'ডাটা, আধাৰ কাৰ্ড, পান কাৰ্ড, মেট্ৰিক পাছ, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু 2 কপি জেৰক্স সকলোবিলাক ডকুমেণ্টছৰ। আৰু ইয়াত আপোনালোকৰ স্কিল কি দৰকাৰ হ'ব সেইটো মই কৈ দিছোঁ। প্ৰথম কথা হ'ল আপোনালোকৰ ডেট অফ বাৰ্থটো শুদ্ধ হ'ব লাগিব আৰু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটে হওক বা এডমিট কাৰ্ডেই হওক তাত আপোনালোকৰ নামটো সম্পূৰ্ণৰূপে শুদ্ধ থাকিব লাগিব। দ্বিতীয়তে আপোনালোকৰ যি কমিউনিকেশ্যন স্কিল আছে হিন্দীতে হওক, অসমীয়াতে হওক বা ইংৰাজীতে হওক সেইটো খুব ভাল হ'ব লাগিব। তৃতীয়তে আপোনালোকে বিভিন্ন ধৰণৰ ডাইভাৰ্ছ কমিউনিটি অৰ্থাৎ সংমিশ্ৰিত এটা জনগোষ্ঠীৰ মাজত কাম কৰিবলৈ আপোনালোক ইচ্ছুক হ'ব লাগিব। তৃতীয়তে প্ৰফিচিয়েঞ্চি ইন ৰিটেইল অৰ্থাৎ কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকৰ সম্যক জ্ঞান থাকিব লাগিব আৰু আপোনালোকে চেলছ বস্তু এটা কেনেকৈ বেচিব লাগে সেই কথাও আপোনালোকে জানিব লাগিব। আৰু লোকেল যিহেতু আপোনালোকে মাজুলীত চাকৰি কৰিবলৈ গৈ আছে গতিকে তাৰ লোকেল লেংগুৱেজবিলাক বিশেষকৈ মিচিং জনগোষ্ঠীৰ যিটো লেংগুৱেজ ডাইলেক্ট সেইটো আপোনালোকে ক'ব পৰা হ'ব লাগিব। যদিও পৰা নাই কিন্তু আপোনালোকে তাত যোৱাৰ পিছত সেইটো শিকি ল'ব। গতিকে এইকেইটা হৈছে আপোনালোকৰ স্কিল। তাৰপিছত ৱাক ইন ইণ্টাৰভিউটো মই এতিয়াই কৈ থৈছোঁ। অহাকালিলৈ আপোনালোকৰ এই ৱাক ইন ইণ্টাৰভিউটো আছে 27 আগষ্ট 2024 মঙলবাৰে। টাইমটো দি দিয়া হৈছে 10 AM to 3 PM অৰ্থাৎ 10 বজাৰ পৰা আবেলি 3 বজালৈ ইণ্টাৰভিউটো হ'ব। আৰু এড্ৰেছটো হৈছে মাজুলী গড়ামূৰ বিশাল মেগামাৰ্ট বিল্ডিং। পুনৰ কৈ দিছোঁ এড্ৰেছটো মাজুলী গড়ামূৰ বিশাল মেগামাৰ্ট বিল্ডিং। এই বিল্ডিংটোলৈ অহাকালিলৈ যিসকল প্ৰাৰ্থীয়ে বিশাল মেগামাৰ্টত প্ৰাইভেট জব কৰিব বিচাৰে তেওঁলোকে নিজৰ সকলোবিলাক ডকুমেণ্টছ মই কৈ দিয়া ধৰণে জেৰক্স কৰি ল'ব 2টা ছেট আৰু সেইবিলাক লৈ আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 3 বজাৰ ভিতৰত উপস্থিত হৈ ইণ্টাৰভিউটোত অৱতীৰ্ণ হ'ব। এইটো আছিল আমাৰ প্ৰথমটো জব। দ্বিতীয়টো জবৰ নাম হৈছে দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, যিখন আছে হেঙৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটীত। তাৰ পষ্টটোৰ নাম হৈছে ছিকিউৰিটি গাৰ্ড। এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম এবছৰ থাকিলে যথেষ্ট ভাল হয়। যদিও কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ নাই তথাপি একো কথা নাই। আপোনালোকৰ এইটো আছিল প্ৰথম পোষ্ট। দ্বিতীয়টো পোষ্ট আছিলে জুনিয়ৰ ৰেচিডেন্স ইন দ্য ডিপাৰ্টমেণ্ট অফ OBS এণ্ড গাইনী। কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে MD, OBS এণ্ড গাইনী বা DGO হ'লেও হ'ল। চেলাৰী এজ পাৰ কাৰেণ্ট মাৰ্কেট ষ্টেণ্ডাৰ্ড অৰ্থাৎ মাৰ্কেটত যিমান চলি আছে সেই ষ্টেণ্ডাৰ্ড অনুসৰি আপোনালোকে তাত কি পাব দৰমহাটো লাভ কৰিব। যদি কোনোবা কেণ্ডিডেটে ছিকিউৰিটি গাৰ্ড হ'ব বিচাৰে, যদি MD হ'ব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কি কৰিব, মই স্ক্ৰীনত দেখাই দিয়া যিটো জিমেইল আছে dpnshr@gmail.com এইটো জিমেইলত আপোনালোকৰ CVখন পঠাই দিব। আৰু যদি অত্যধিক জানিবলৈ বিচাৰে তলত এটা কণ্টেক্ট নাম্বাৰ আপোনালোকে নিশ্চয় দেখিছে 8822260926 সেইটো নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ তৃতীয়টো আমাৰ জব হৈছে গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীত, য'ত আৰ্জেণ্টলি এজন কম্পিউটাৰ টিচাৰৰ দৰকাৰ হৈছে, যিজন টিচাৰে ক্লাছ 1ৰ পৰা ক্লাছ 7 পৰ্যন্ত কি পঢ়াব পাৰে। আৰু এজন ডেন্স টিচাৰৰ দৰকাৰ হৈছে যি মডাৰ্ণ, ফ'ক, ট্ৰেডিশ্যনেল, ক্লাছিকেল ডেন্স এই গোটেইকেইটা ডেন্সৰ তেখেতৰ জ্ঞান আছে। গতিকে আপোনালোকে কোনোবাই যদি এই গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰীত কম্পিউটাৰ টিচাৰ কৰিব বিচাৰে বা ডেন্স টিচাৰ হ'ব বিচাৰে এই 2টা পোষ্টৰ কাৰণে যদি আপোনালোক ইচ্ছুক কোনো প্ৰাৰ্থী তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া 6901257599 এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠাই দিব আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই কথা তেওঁলোকক জনাই দিব। এই পোষ্টটোৰ লাষ্ট ডেট হৈছে 28 আগষ্ট 2024। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে SIM ইণ্টাৰনেশ্যনেল স্কুল ইটানগৰ, যি অৰুণাচল প্ৰদেশত আছে। এইখন স্কুল হৈছে এখন এডুকেশ্যনেল ছিষ্টেম য'ত ল'ৰা ছোৱালী সকলোবিলাক পঢ়ে। ইয়াত আপোনালোকৰ পোষ্ট আছে 5টা। প্ৰথমটো পোষ্টৰ নাম হৈছে স্কুল কাউন্সেলৰ, যি মহিলাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে। দ্বিতীয়তে লাইফ গাৰ্ড ছুইমিং কোচ ফিমেলৰ কাৰণে এইটো পোষ্টটো সংৰক্ষিত কৰি ৰখা হৈছে। PA টু প্ৰিন্সিপালৰ PA পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে ফিমেল
যেহেতু তেওঁলোকৰ যি টিচাৰ হেজনো এগৰাকী ফিমেল হৈ কয় প্ৰিন্সিপাল গৰাকী গতিকে তেখেতক PA গৰাকীও ফিমেলে বিচাৰিছে তেখেতে হোষ্টেল ৱাৰ্ডেনৰো ফিমেলে বিচাৰিছে আৰু প্ৰি প্ৰাইমেৰী টিচাৰ ফিমেল বিচাৰিছে গতিকে এই 5টা পোষ্টৰ কাৰণে খুব ভাল স্যালাৰি তেওঁলোকে প্ৰদান কৰে গতিকে যিসকল প্ৰাৰ্থীয়ে এই চাকৰিটো কৰিব বিচাৰে তেওঁলোকে আমাৰ স্ক্ৰীনত দেখা দিয়া ইমেইল info@himinternational অৰ্থাৎ himinternationalschool.org এই ইমেইলটো নিজৰ ৰিজিউমটো আৰু এখন জব এপ্লিকেশ্যন পঠাই দিব আৰু কন্টেক্ট নাম্বাৰো আপোনালোকক ইয়াত দি থোৱা হৈছে 8132886528 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি কনফাৰ্ম কৰি ল'ব পাৰে আৰু আপোনালোকৰ ৰিজিউম আৰু জব এপ্লিকেশ্যনখন 28 আগষ্টৰ ভিতৰত আপোনালোকে পঠাই দিব তাৰ পিছৰটো পোষ্টৰ নাম হৈছে কমিটি অন ছ'চিয়েল ইকনমিক এণ্ড হেল্থ ডেভেলপমেণ্ট আসাম ৰিকোয়াৰ্ড একাউণ্টেণ্ট এজনৰ দৰকাৰ হৈছে MCOM কৰা ফৰ NGO ৰান গভৰ্ণমেণ্ট প্ৰজেক্ট গতিকে NGOৰ কাৰণে তেওঁলোকে এজন একাউণ্টেণ্ট বিচাৰিছে গতিকে আপোনালোক কোনোবা কেণ্ডিডেট যদি ইচ্ছুক হয় যে MCOM কৰা আছে একাউণ্টেঞ্চিৰ ক্ষেত্ৰত তেখেতে কি কৰিব নিজৰ বায়োডাটাখন এইটো ইমেইলত পঠাই দিব coshda.org.in 28 আগষ্টৰ ভিতৰত আজিৰ ভিডিঅ'টোৰ ষষ্ঠটো আমাৰ চাকৰি অৰ্থাৎ জব হৈছে মেনুফেকচাৰিং ইউনিট পানীখাইটি গুৱাহাটীত ওলাইছে এনিমেলছ ফিডছৰ ক্ষেত্ৰত গতিকে ৰিকোয়াৰ্ড এ টেলি এক্সেল অপাৰেটৰ উইথ এক্সপিৰিয়েঞ্চ ইন একাউণ্টিং এণ্ড BSc কেমিষ্ট ফৰ লেবৰেটৰী গতিকে ইয়াত দুটা পোষ্ট ওলাইছে আপোনালোকৰ কোনোবা যদি ব্যক্তি টেলিৰ ক্ষেত্ৰত এক্সপাৰ্ট হয় এক্সেল অপাৰেটৰ হয় অৰ্থাৎ MS Word টেলি সেইটোত এক্সপাৰ্ট হয় তেতিয়াহ'লে তেওঁলোকে এই চাকৰিটো কৰিব পাৰিব একাউণ্টেঞ্চি ক্ষেত্ৰত তেখেতৰ যদি জ্ঞান আছে তেখেতে এইটো চাকৰি এপ্লাই কৰিব পাৰিব আৰু লেবৰেটৰীৰ ক্ষেত্ৰত BSc কেমিষ্ট এজনক বিচাৰিছে যদিহে তেনে কোনো প্ৰাৰ্থী আছে তেওঁলোকে তেওঁলোকৰ ৰিজিউমখন 9864096575 বা 9435197876 এই নাম্বাৰটোত পঠিয়াই দিব আজি ভিডিঅ'টোৰ 7 নম্বৰ জবটোৰ নাম হৈছে JEE চিভিল বিচৰা হৈছে যি গুৱাহাটী আৰু নগাঁও ডিষ্ট্ৰিক্টত বিচৰা হৈছে প্ৰজেক্টত কাম কৰিব যদি কোনো ইচ্ছুক আছে তেওঁলোকে বন্দনা বড়ো 1317@gmail.com ত পঠাই দিব 30 আগষ্টৰ ভিতৰত তাৰ পিছৰটো পোষ্টৰ নাম হৈছে ত্ৰিবেণী কনষ্ট্ৰাকশ্যন লিমিটেড গুৱাহাটীত ওলাইছে ইয়াত প্ৰজেক্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰৰ পোষ্ট ওলাইছে গতিকে ইয়াত তেওঁলোকে যথেষ্টখিনি এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ কোনোবা প্ৰাৰ্থী যদি তেনেকুৱা চিনাকি আছে তেওঁলোকক জনাব আৰু তেওঁলোকৰ CV খন manojrangupta1@gmail.com ত 31 আগষ্টৰ ভিতৰত পঠিয়াই দিব 9 নম্বৰ আমাৰ জবটো হৈছে প্ৰগতি আৰ্লি ইণ্টাৰভেনশ্যন ইউনিটছত যি এগৰাকী মহিলা কেণ্ডিডেটক বিচাৰিছে ফিজিঅ'থেৰাপিষ্ট হিচাপে MSW স্পেচিয়েল এডুকেটৰ আৰু মণ্টেছৰী টিচাৰ হিচাপে গতিকে ইয়াত আমাৰ 4টা পোষ্ট আছে ফিজিঅ'থেৰাপিষ্ট MSW অৰ্থাৎ ছ'চিয়েল ৱৰ্কাৰ মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক তাৰপিছত স্পেচিয়েল এডুকেটৰ আৰু মণ্টেছৰী টিচাৰ এই 4টা পোষ্টৰ বাবে ফিমেল কেণ্ডিডেটক বিচৰা হৈছে কোনোবা যদি কেণ্ডিডেট আছে আপোনালোকৰ তেন্তে তেওঁলোকৰ CV খন 9864399989 এই নাম্বাৰটোত পঠিয়াই দিবলৈ ক'ব কিন্তু লগতে জব এপ্লিকেশ্যন এখন পঠিয়াবলৈ তেওঁলোকক অনুৰোধ কৰিব তাৰ পিছৰটো অৰ্থাৎ 10 নম্বৰ চাকৰিটো হৈছে সেভেৰিয়া কনচৰ্টিয়াম গুৱাহাটীৰ জব ইয়াত এক্সপিৰিয়েঞ্চ 3জন এক্সপিৰিয়েঞ্চ ইউথক বিচৰা হৈছে ছুপাৰভিজন কনষ্ট্ৰাকশ্যন ৱৰ্কৰ কাৰণে আৰু 2জন অফিচ এছিষ্টেণ্ট বিচৰা হৈছে যাৰ কম্পিউটাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰ্থাৎ কম্পিউটাৰ কেনেকৈ চলাব লাগে MS Word কেনেকৈ চলাব লাগে MS অফিচ কেনেকৈ চলাব লাগে সেই সকলো জ্ঞান তেওঁলোকৰ আছে গতিকে কণ্ট্ৰেক্টৰ ফাৰ্মত তেওঁলোকে কাম কৰিব লাগিব যদিহে তেনে কোনো প্ৰাৰ্থী আছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত বিচৰা নাই তেনে প্ৰাৰ্থীয়ে কি কৰিব লাগিব এই সেভেৰিয়া consortium@gmail.com এই ইমেইলটোত আপোনালোকে নিজৰ CV খন 29 আগষ্টৰ ভিতৰত পঠিয়াই দিব এটো যিহেতু এটা খুব নামি দামি এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় গতিকে আপোনালোকে যদি কোনোবা ইউথ আছে সুপাৰভাইজাৰ হ'বলৈ বিচাৰে বা কোনো যদি কম্পিউটাৰ এক্সপাৰ্ট আছে তেওঁলোকে এই চাকৰিটো লওক কাৰণ খুব ৰেপুটেড এটা ইনষ্টিটিউট হয় গতিকে তেওঁলোকে আপোনালোকক ভাল স্যালাৰি দিব গতিকে লাষ্ট ডেট 29 আগষ্টৰ ভিতৰত আপোনালোকে CV খন পঠিয়াই দিব আমাৰ 11 নম্বৰ জব অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো জব হৈছে কম্পিউটাৰ ফেকাল্টি ফিমেল বিচৰা হৈছে এন ইনষ্টিটিউট এট ফটাচিল আমবাৰী গুৱাহাটীত
গ্ৰেজুৱেট উইথ PGDCA কেণ্ডিডেট অৰ্থাৎ কেণ্ডিডেটগৰাকী গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছতে হওক ছায়েন্সতে হওক কমাৰ্চতে হওক কিন্তু তেখেতে PGDCA অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত কৰা হ'ব লাগিব লিভিং ইন নিয়াৰ বাই এৰিয়াছ বা গুৱাহাটীত থকা হ'লেও হ'ব বা বেলেগখন ডিষ্ট্ৰিক্টৰ হ'লেও হ'ব তেওঁলোকে তাত থাকিও কাম কৰিব পাৰিব গতিকে তেওঁলোকে যদি এই চাকৰিটো কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোকে এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব 9957193670 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 28 আগষ্ট এই যে আমাৰ ভিডিঅ' কেইটাত আমি কিছুমান ইমেইলৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ লাষ্ট ডেটৰ কথা অৱগত কৰিলোঁ এই ইমেইল কেইটা আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো পাই যাব গতিকে আমাৰ ভিডিঅ'টো চোৱাৰ লগতে আমাৰ ডেছক্ৰিপশ্যন বক্সতো আপোনালোকে খুলি চাব তাত আপোনালোকৰ উপযোগী ইমেইল কেইটা আপোনালোকে পাই যাব গতিকে ইয়াকে কৈ আজিৰ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিলোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট জবৰ বিষয়ে গভৰ্ণমেণ্ট জবৰ বিষয়ে ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মি তাৰে প্ৰতিশ্ৰুতিৰে গুড নাইট জয় আই অসম